হেল্ল' গাইছ ৱেলকাম বেক টু মাই ইউটিউব চেনেল এগেইন। তো আমি আগৰ ভিডিঅ'টোত মই কৈছিলোঁ তো মাজুলী যাম বুলি। এতিয়া ওলাইছোঁ মাজুলী যাবলৈ। এতিয়া 3:30 হৈছে। তো এতিয়া 4টা বজাত ওলাই যাম আৰু লগৰ দুটালৈ ৰখি আছোঁ। আমি 3টা যাম। এতিয়া চাইকেলখন ইয়াত থৈ দিছোঁ আৰু লগৰ এটা ঘৰ কিৰণ মাছৰ ঘৰ ৰখি আছোঁ আগফালে। আহিব এতিয়া দেখুৱাই আছোঁ। তো আহি গ'লোঁ। এতিয়া আমি 3টা গৈছোঁ চাইকেল ৰেডি। এই নতুনকৈ আমাৰ লগত জইন হৈছে। আজি মাজুলী যাব। ইয়াক দেখি থাকে এখন ইয়াত চাইকেল আছে। গোটেই 3টা ৰেডি হৈ গ'লোঁ। এতিয়া গৈ আছোঁ মাজুলী। নাজিৰা পাই গ'লোহি এতিয়া। তো অকণমান ভিউটো ভাল দেখিলোঁ, ফটো অকণমান মাৰি ল'লোঁ, পানী খাই ল'লোঁ। এতিয়া আকৌ চলতে বনে গাইছ। তো চাই থাকিব ভিডিঅ'টো। আমগুৰি পাই গৈছোঁ। এতিয়া আমগুৰি টানত সোমাই দিলোঁ। মজা মাৰি আছে। ৰাইডটো ভাল লাগিছে। আজি পাই গ'লোহি। তো এতিয়া কিবা খাম বুলি ভাবিছোঁ। দোকানখন যোনখনত খাওঁ মানে আহিলে তো এইবাৰ আহিছিলোঁ। তো এতিয়া দোকান বন্ধ। এতিয়া বেলেগত খাব লাগিব। অকণমান গৈছোঁ আগলৈ। তো দোকান পালে খাব লাগিব। ৰাস্তা খাব ৰখিলোঁ। মাজুলীৰ পৰা ছোৱালী আনিমে। আহি পিনি ৰখি দিছোঁ অলপ, মানে শুইয়ে দিছিলোঁ আৰু ভৰিকেইটা কাম নকৰা হ'লে, গাটো ভাল নাছিলে বেছি, সেনেকৈ আহি গৈছোঁ। তো আৰু নিমাতী ঘাটলৈ বেছি নাই আৰু এতিয়া পামগৈ। মানুহ পূৰা ধেৰ গৈ আছে আৰু তাৰ লগত নতুনকৈ আনিছিলোঁ দেই, সি আহিব পৰা নাই ইমান এটা। তো ছোৱালীজনী দেখিলে আৰু তাত জোৰ। তো এতিয়া আমি নিমাতী ঘাট পাই গ'লোহি। তো টিকেট কটাৰ কাউণ্টাৰত তো লাইন চাওক, মানুহৰ বহুত ভিৰ। তো ইয়াতে নিমাতী ঘাটতে অকণমান দেৰি ৰখি দিছোঁ। তো এটা ৰখাই থৈ আহিছোঁ, সি ৰখি আছে। এতিয়া মাজত উৎসৱ হেৰিবোৰ আহি আছে, অহা যোৱা কৰি থাকিব আগৰ দিনটো। তো আপোনালোকে চাব পাৰিব মাজুলীত। তো এতিয়া আমাৰ টিকেট কাউণ্টাৰ কটা হৈ গ'ল। তো এতিয়া আমি ভিডিঅ'টো চাই থাকিম। আৰু বন্ধু দুজনমান লগ পালোঁ। তো ভিডিঅ'টো কৰিব নহ'ল, তো হেৰিতে দেখুৱাই দিম অলপকৈ। চাই থাকিব ভিডিঅ'টো। ইয়াত অকণমান দেৰি পাৰ্কিং কৰি দিওঁ, যিহেতু বাইক আৰু গাড়ীবোৰ পাৰ্কিং কৰি আছে ফেৰীত। অকণমান দেৰি ৰখিব লাগিব, লাইফ জেকেট পিন্ধিব লাগিব। তো এতিয়া আমি লাইফ জেকেট পিন্ধি ল'লোঁ গোটেইকেইটাই। এতিয়া তাৰপিছত কৰি ল'লোঁ। এতিয়া আৰু গাড়ীকেইখন চাইকেলকেইখন তুলি লোৱা হ'ল। এতিয়া ওপৰৰ পৰা অকণমান ভিউটো দেখাই দিছোঁ। মাজত ষ্টাৰ্ট হৈ গৈছে আমাৰ ৰাইড। প্ৰথমবাৰ ফেৰীত উঠিছোঁ, অলপ ফিলিংছ লৈ লৈছোঁ কেনেকুৱা লাগে। তো আপোনালোকে ফেৰীত উঠিছে নাই ক'ব, মানে কমেণ্ট কৰি জনাই দিব। তো এতিয়া অকণমান ভিতৰৰ ভিউবিলাক
নাওতে নামিলোঁ, এতিয়া গৈ আছোঁ মাজুলী। মানে এতিয়া সোমালোঁ কমলাবাৰীত। তো আৰু লগৰ দুজন আহি আছে, সিহঁতৰ তাতে থাকিম, সিহঁতৰ ঘৰতে। তো সিহঁতক এতিয়া লগ কৰিব লাগিব, তো তাৰপিছত ভিডিঅ' কৰিম। আহিছিলে তো পাই গ'লি সিহঁতক দেখাই আছোঁ কোন আগত যাওঁ। এতিয়া আমি অকণমান হোটেলখন সোমালোঁ। হোটেলখন ধুনীয়া, ইয়াত অকণমান ফাইনেলি ঘৰ পাই গ'লোহি আমি। এতিয়া অলপ ওলাই গৈছোঁ আমি, মানে অকণমান গাঁৱটোকে দেখাম। তো ইয়াত আছিলোঁ, লগৰটো এনেকৈ ঘৰত আছিলোঁ। এতিয়া বাহিৰলৈ ওলাই আহিছোঁ, অলপ চাওঁ গাঁওখন, তো দেখাম। তো প্ৰথমবাৰ আহিছোঁ তো মাজুলীত, এতিয়া প্ৰথমবাৰ ৰাস চাম মাজুলীত। আগতো চাইছিলেতো, এইটো ফাৰ্ষ্ট চাইছিলোঁ আমাৰ ঘৰৰ ওচৰতে ৰাস। এতিয়া মাজুলীত চাম বাৰু। এতিয়া অলপ ৰাস্তা চাইডে যাওঁ। এতিয়া লগ গ'লোঁ, তো অলপ এইফালে ওলাই কৈছিলোঁ এতিয়া ফটো চটো মাৰিম বিন্দাছ। চাৰিয়া লোকেশ্যন আছে ইয়াত, তো ফটোবোৰ চাই ল'ব, দি দিম লিংক দি দিম মই ইনষ্টাগ্ৰামৰ। তো ফ'ল' নাই কৰা যদি ফ'ল' কৰি দিব চবেই। তো চালিয়া পিক দি থাকিম। তাৰপিছত টিকেট কাটিব আহি গ'লোঁ, এতিয়া ইয়াত গৈ আছোঁ। টিকেট লৈ ল'লোঁ। তো আমি এতিয়া 8:30 বজাত আহিম চাবলৈ। তো এতিয়া আকৌ যাওঁ এফালে এনেই ফুৰিবলৈ। তো আই লাভ মাজুলী আছে, তাত অকণমান ফটো চটো মাৰিম। তো চাই থাকিব তো ভিডিঅ'টো। তো আই লাভ মাজুলী, তো মজা। গেলেৰী তো টিকেটবোৰ চেক কৰিছে এতিয়া। তো ভিতৰলৈ যাওঁ। তো এনেকৈ ভাগ কৰি দিয়া হৈছে চিষ্টেম। বোলে মোকো আকৌ অলপ
জ্ঞাপন করিছে আজি দৈবকীর বিবাহ কার্য ইমান সুন্দরভাবে সম্পন্ন হয়ে গৈছে মই নিজেও হয়তো অক্ষম হলো পেতেন মই মাথো মোৰ কৰ্তব্য পালন কৰিছো মহাৰাজ মই পিতৃ যেতিয়া মহাৰাজৰ সকলো কাৰ্য নিৰ্বিবাদে সমাধা কৰাই মোৰ একান্তই কৰ্তব্য জীৱন পণ কৰি হলেও মহাৰাজৰ সকলো কাৰ্য নিৰ্বিবাদে সমাধা কৰাই একান্তই উচিত এনে স্থল ধন্যবাদৰ কি প্ৰয়োজন মহাৰাজ মহারাজ অতিকে উদার এই হেতুকে ভৃত্যক ধন্যবাদ জ্ঞাপন কৰিছে ধন্যবাদ জ্ঞাপন কৰি বহুতৰ লজ্জিত নকৰিব মহাৰাজ তুমি খোঁজা হয়ে সরল স্বরূপ এই তোমার প্রশংসা বানিয়ে তোমাকে আঘাত করিছে কিন্তু স্বরূপ মহারাজ ধন্যবাদের বাহিরে তোমার কর্তব্যের আর যোগ্য প্রতিদান কি আছে আজি দৈব মহারাজ বিদায়র প্রভক্ষণ সাপিউছ বলা যাও বিদায় করার উপায়জন করুন Hold on for them.
চাই পিনি ঘৰলৈ উভতি আছোঁ। ত' ৰাসৰ ভিডিঅ'টো ইমান ভাল চেনে কৰিব নোৱাৰিলোঁ, যিহেতু আমি কম দামী অকণমান হেৰি টিকেট লৈছিলোঁ, বহুত দূৰৰ পৰা ভিডিঅ' কৰি আছিলোঁ। ত' জুম কৰিলেও মানে হেৰি ফ'কাছটোৱে নলয় ফোনৰ, সেইটো কাৰণে মানে আমি মানুহটো মানে অকণমানে ফ'কাছ নলয় লাইটটো বহুৰ পৰা, ভাল চেনে ভিডিঅ'টো কৰিব নোৱাৰিলোঁ। ত' তেওঁ দেখুৱাম বাৰু অকণমান ৰাসৰ ভিডিঅ'। ত' ভিডিঅ'টো চাব। ত' কাইলৈ আকৌ দেখুৱাম, বেলেগ এখনৰ সত্ৰলৈ যাম, তাত বেলেগকৈ ৰাস পাতিছে, তাত চাম। আৰু ভিডিঅ'টো কেনেকুৱা লাগিলে চাব, আৰু নতুন হয় যদি ছাবস্ক্ৰাইব কৰি দিব, আৰু লাইক কমেণ্ট কৰি দিব। জয় আই অসম।